নমস্কাৰ, মই সত্যজিৎ ৰায়, প্ৰাক্তন VCDCৰ বিজনীগাঁও VCDCৰ সভাপতি, লগতে থুৰিবাৰী মণ্ডলৰ প্ৰাক্তন সাধাৰণ সম্পাদক। মই আজি অতি দুখেৰে ক'বলৈ ওলাইছোঁ যে মই ভাৰতীয় জনতা পাৰ্টীক সন্মান কৰোঁ, যিহেতু নীতি আদৰ্শ লৈ দলত আহিছিলোঁ, কিন্তু আজি মই মোৰ লগত 4জন সতীৰ্থক লৈ মই আজি দল ত্যাগ কৰিবলৈ ওলাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁলোকৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টী এটা শক্তিশালী দল হিচাপে পৰিগণিত হৈছে। কিন্তু আমাৰ এই চিৰাং জিলাত যিসকল ব্যক্তিয়ে দলক নেতৃত্ব দি আছে, তেওঁলোকৰ নেতৃত্বৰ অভাৱ। আমি তেওঁলোকৰ নেতৃত্বত অসন্তুষ্ট হৈ আজি দল ত্যাগ কৰিবলৈ ওলাইছোঁ। আৰু মোৰ লগত আছে আনন্দ চৰকাৰ, বিপুল ৰায় আৰু ধৰ্মেন্দ্ৰ ৰায়। আমি 4জন ব্যক্তিয়ে আজি সমূহীয়াভাৱে দল ত্যাগ কৰিবলৈ ওলাইছোঁ। আৰু আগন্তুক দিনত আমাৰ লগত যোগাযোগ চলি আছে। 5000 কৰ্মকৰ্তা আমাৰ লগত ওলাই আহিব, দল ত্যাগ কৰিব। ইয়াতে চিৰাং জিলাৰ যিজন আমাৰ সভাপতি, তেওঁ এজন ব্যক্তিৰ কথামতে চলে। তেওঁ কাৰ্যকৰ্তাক গুৰুত্ব নিদিয়ে, কাৰ্যকৰ্তাক মাৰধৰ কৰে, ভাবুকি দিয়ে। সভাপতি ৰতন চন্দ্ৰ ৰায়, তেওঁ মানে এজন ব্যক্তিৰ কথামতেই চলে। তেওঁ নিজস্ব কোনো নাই, কাৰ্যকৰ্তাক গুৰুত্ব নিদিয়ে। আৰু অসম ৰাজ্যিক সম্পাদক তথা বিজনীৰ বিধায়ক অজয় ৰায় ডাঙৰীয়া, তেওঁ কাৰ্যকৰ্তাক কোনো গুৰুত্ব নিদিয়ে। আৰু আছে আমাৰ 19 নং থুৰিবাৰী সমষ্টিৰ পাৰিষদ তথা BTR চৰকাৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক। তেওঁ এদিনা আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ আগত কৈছিলে যে কাম নথকা মানুহেহে দল কৰে, আৰু তেওঁলোকে আমাক কোনো দলীয় কাৰ্যকৰ্তাসকলক সহযোগ নকৰে। যি সময়ত আমাৰ কাৰ্যকৰ্তাই আমাৰ প্ৰতিনিধি নথকাত নিজৰ পকেটৰ ধন খৰচ কৰি কষ্ট কৰি দলৰ কাম কাজ চলাইছিলে, কিন্তু আজি প্ৰতিনিধি হৈও আমি একো সুবিধা পোৱা নাই। যোৱা বিধানসভা ইলেকশ্যনত আমি 900 ভোটত জয়যুক্ত হৈছিলোঁ, কিন্তু আজি আমাৰ এনেকুৱা হৈছে যে যেনিবা আমি 90,000 ভোটত জিকিছোঁ। এতিয়া এই নেতৃত্বৰ মানে ভাৱভংগী হ'ল কি, 900 ভোটত জিকিছোঁ, 900 কাৰ্যকৰ্তা দলৰ পৰা গুচি যায় যদি যাওক, তেওঁলোকৰ কোনো আপত্তি নাই, তেনেকুৱা দেখিবলৈ পোৱা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।